খোৱাং শিক্ষা খণ্ডৰ উদ্যোগত দিখাৰী মৰাণ মণ্ডল সমল কেন্দ্ৰ সমূহ বিদ্যালয়ৰ সহযোগত মৰাণ পাব্লিক উচ্চ মাধ্যমিক বিদ্যালয়ত ৰাইজৰ উৎসৱৰ পালন। ৰাজ্যিক কৃতি শিক্ষয়িত্ৰী স্বপ্নালী গগৈক বিশেষ সম্বৰ্ধনা জ্ঞাপন। পুৱা পৰিৱেশ নিকাকৰণৰ পাছত পতাকা উত্তোলন কৰে উদযাপন সমিতি সভানেত্ৰী মায়াৰাণী চুতীয়া আৰু বিদ্যালয় পৰিচালনা সমিতি সভাপতি শশী সন্দিকৈয়ে। স্মৃতি তৰ্পণৰ পিছত বৃক্ষৰোপণ কৰে কুঞ্জলতা বাইলুং প্ৰধান শিক্ষক ১ নং সৰুপথাৰ প্ৰাথমিক বিদ্যালয় ৰিণ্টু চুতীয়া সম্পাদক উদযাপন সমিতি ছাত্তাৰ আহমেদ বিশিষ্ট ব্যক্তি ৰাজশ্ৰী দেউৰী প্ৰধান শিক্ষক বেজৰ পথাৰ প্ৰাথমিক বিদ্যালয় কবি বৰগোহাঁই জোনালী ভূঞায়ে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি আসমা চৌধুৰী দীপাঞ্জলি বৰুৱা সাবিত্ৰী পহু চুভিয়ে সাৰ্থক জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰুদ্ৰ শইকীয়া খণ্ড প্ৰাথমিক বিষয়া শোভাযাত্ৰা উদ্বোধন কৰে। প্ৰণাবিতা দেউৰী BRP ৰেহেনা বেগম বৰ্ণালী গগৈয়ে প্ৰদৰ্শনী দ্বাৰ উদ্বোধন কৰে। ইয়াৰ পাছত দিখাৰী মৰাণ সমল কেন্দ্ৰ বিদ্যালয়সমূহৰ দ্বাৰা প্ৰদৰ্শিত সাংস্কৃতিক অনুষ্ঠান দীপক বৰবৰুৱা উদ্বোধন কৰে। ইয়াৰ পিছত মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। সভাত জোনালী গটকী জিলা আঁচনি বিষয়া সমগ্ৰ শিক্ষা ডিব্ৰুগড় নিৰোজ গগৈ, পৰিকলন বিষয়া খোৱাং শিক্ষা খণ্ড প্ৰণবিতা দেউৰী, খণ্ড সমল ব্যক্তি স্বপ্না মিকা গগৈ, প্ৰবক্তা ডিব্ৰুগড় জিলা শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠান ইনচাৰ্জ খোৱাং শিক্ষাখণ্ড পুষ্প গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষক পথালিবাম উচ্চ মাধ্যমিক বিদ্যালয় দীপক বৰবৰুৱা, অৱসৰপ্ৰাপ্ত শিক্ষক মৰাণ পাব্লিক উচ্চ মাধ্যমিক বিদ্যালয় লিপিকা মন্ত্ৰী, প্ৰধান শিক্ষক মৰাণ টাউন মধ্য ইংৰাজী বিদ্যালয় নীলাক্ষী চেতিয়া, মণ্ডল সমল ব্যক্তি যাদৱানন্দ ফুকন, মণ্ডল সমল ব্যক্তি নিপন ফুকন, মণ্ডল সমল ব্যক্তি উপস্থিত থাকে। সভাত ৰাজ্যিক কৃতি শিক্ষয়িত্ৰী স্বপ্নালী গগৈক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানৰ সামৰণি গীতৰ শৰাইৰে কৰা হয়। অসম চৰকাৰৰ সমগ্ৰ শিক্ষাৰ নিৰ্দেশত ডিব্ৰুগড় জিলাৰ অন্তৰ্গত খোৱাং প্ৰাথমিক শিক্ষা খণ্ডৰ সৌজন্যত দিখাৰী মৰাণ মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত বিদ্যালয়সমূহৰ উদ্যোগত আৰু আমাৰ অঞ্চলৰ সহযোগত যি ৰাজ্যৰ উৎসৱ আজি আমাৰ মৰাণ পাব্লিক উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈ যায়। আৰু এই বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী হিচাপে আমাৰ বিদ্যালয়তে এই অনুষ্ঠানটো অনুষ্ঠিত হোৱাৰ বাবে আমি সঁচাই বহুত আনন্দিত আৰু গৌৰৱান্বিত। এই ৰাজ্যৰ উৎসৱৰ জৰিয়তে আচলতে শিক্ষাত সামাজিকীকৰণ ব্যৱস্থা কেনেধৰণৰ হ'ব লাগে, ইতিমধ্যে অসম চৰকাৰে বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে শিক্ষাত সামাজিকীকৰণ ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন সময়ত যেনে গুণোৎসৱত শিক্ষাত সামাজিকীকৰণ ব্যৱস্থাৰ গুৰুত্বৰ ওপৰত তেখেতলোকে গুৰুত্ব প্ৰদান কৰি এই ক্ষেত্ৰত বহুখিনি আগুৱাই দিছে। আৰু গতিকে শিক্ষা ব্যৱস্থাত বিদ্যালয়ত সামাজিকীকৰণ ব্যৱস্থাৰ জৰিয়তে আমি বিদ্যালয়সমূহত এক নতুন ধাৰা সূচনা হৈছে, যাৰ জৰিয়তে আমাৰ নৱপ্ৰজন্মই সমাজৰ বিভিন্ন ব্যক্তিক অনুসৰণ কৰি কেনেধৰণে সমাজত সন্নিৱিষ্ট হৈ থকা জ্যেষ্ঠজন হওক বা গুণী জ্ঞানী ব্যক্তিসকলৰ জীৱনধাৰা কেনেধৰণে অনুসৰণ কৰি ভৱিষ্যত জীৱনলৈ আগুৱাই যাব পাৰে, সমাজ ব্যৱস্থাৰ লগত তেখেতলোকক পৰিচয় কৰাই দি সমাজ ব্যৱস্থাৰ সৈতে চলি এখন সুস্থ সবল সমাজ যাতে গঢ়িব পাৰে, এইবিলাক উদ্দেশ্য আগত ৰাখিয়েই এই ৰাজ্যৰ উৎসৱ আমাৰ মাজলৈ প্ৰদান কৰিছে। আৰু আমিও আজি সমূহ সমল কেন্দ্ৰৰ শিক্ষক শিক্ষয়িত্ৰীসকলে সফলতাৰে এই ৰাজ্যৰ অনুষ্ঠান সামৰণি মাৰিছোঁ। আমাৰ ইয়াতে 10খন বিদ্যালয় অংশগ্ৰহণ কৰিছিলে। ইয়াতে আমাৰ জিলাৰ আঁচনি বিষয়া বাইদেউ কটকী বাইদেউ উপস্থিত আছিলে আৰু আমাৰ সমল কেন্দ্ৰৰ বিভিন্ন CRCC বিষয়াসকলো উপস্থিত আছিল। দিখাৰী মৰাণ মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত 10খন বিদ্যালয়ৰ জৰিয়তে এখনি সৰ্বাংগ সুন্দৰ ৰাইজৰ অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰা হৈছে। আজি এই বিদ্যালয়খনত অনুষ্ঠিত হোৱা ৰাইজৰ উৎসৱত মৰাণ পাব্লিক উচ্চ বিদ্যালয়ৰ আমাৰ যিখিনি কাৰ্যসূচী অনুষ্ঠিত হৈছে, এই কাৰ্যসূচীসমূহ অত্যন্ত সুন্দৰ হৈছে আৰু দেখা গ'ল ইয়াতে আমাৰ কেইবাটাও শোভাযাত্ৰাকে আদি কৰি কেইবাটাও কাৰ্যসূচী তেখেতসকলে লৈছিলে। শোভাযাত্ৰাৰ কাৰ্যসূচীয়ে গোটেই অঞ্চলটোত এটা সুন্দৰ প্ৰভাৱ পেলালে। তাৰ লগতে দ্বিতীয়তে আমাৰ মাজত উপস্থিত আছে স্বপ্নালী গগৈ বাইদেউ, যিগৰাকী বাইদেৱে এইবাৰ 2025 চনৰ ৰাজ্যিক শিক্ষা বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলে। তেখেতক আমাৰ এই বিদ্যালয়ৰ আজি এই অনুষ্ঠানটোতে তেখেতক সম্বৰ্ধনা জনোৱা হৈছে। এই ধৰণে আমাৰ কেইবাটাও অনুষ্ঠান ইয়াত অনুষ্ঠিত হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বহুতো সামাজিক অনুষ্ঠান ইয়াত কৰিলে, সাংস্কৃতিক অনুষ্ঠান কৰিলে, তেওঁলোকে খেল ধেমালিতো অংশগ্ৰহণ কৰিলে, চিত্ৰাংকন প্ৰতিযোগিতা তেওঁলোকে অনুষ্ঠিত কৰিলে আৰু বিভিন্ন অনুষ্ঠানৰ জৰিয়তে আজি ৰাইজৰ অনুষ্ঠানটো
ইয়াতে সমাপ্ত কৰা হৈছে। হয়, সমগ্ৰ শিক্ষা অসমৰ নিৰ্দেশনা অনুযায়ী প্ৰত্যেক বছৰৰে বিভিন্ন সমল কেন্দ্ৰসমূহত ৰাইজৰ উৎসৱ অনুষ্ঠিত হৈ আহিছে। এইবাৰ আমাৰ মৰাণ পাব্লিক উচ্চ মাধ্যমিক বিদ্যালয়ত আমি ৰাইজৰ উৎসৱ অনুষ্ঠিত কৰিলোঁ। আজি আমাৰ কাৰ্যসূচীসমূহৰ ভিতৰত প্ৰথমতে আমাৰ পতাকা উত্তোলন হ'ল, তাৰপিছত স্মৃতি তৰ্পণ আৰু আমাৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছিল। তাৰপিছতে এটা খুব সুন্দৰ সাংস্কৃতিক অনুষ্ঠান, সাংস্কৃতিক শোভাযাত্ৰা আমাৰ আৰম্ভ হয়। তাৰপাছত ক্ৰমে আমাৰ বৃক্ষৰোপণ আৰু অভিভাৱকসকলৰ মাজত এখনি প্ৰতিযোগিতা ৰখা হয়। প্ৰতিযোগিতাসমূহ আছিল মিউজিক চেয়াৰ, মৰ্টন খোৱা, তেনেকুৱা ধৰণৰ। আৰু লগতে বিভিন্ন এই সমল কেন্দ্ৰ দিখাৰী মৰাণ সমল কেন্দ্ৰৰ বিভিন্ন বিদ্যালয়সমূহৰ প্ৰত্যেকৰে সাংস্কৃতিক অনুষ্ঠান থাকে। তাৰপিছত আছিল আমাৰ মুকলি সভা আৰু শেষত গীতৰ শৰাই, যি বৰ্তমান আমাৰ চলি আছে এতিয়া। এই গীতৰ শৰাইৰে আমাৰ এই অনুষ্ঠানটো সামৰণি মৰা হ'ব। আমাৰ বিশিষ্ট ব্যক্তি হিচাপে আমি আমাৰ ইয়াৰ স্থানীয় ৰাইজসকলকে মতা হৈছিল। আমাৰ জিলা আঁচনি বিষয়া জোনালী কেতেকী বাইদেউ আমাৰ মাজত উপস্থিত হ'ল। আমাৰ খণ্ড সমল ব্যক্তি আমাৰ BRP বাইদেউ প্ৰণমিতা বাইদেউ উপস্থিত হ'ল। আৰু লগতে অৱসৰপ্ৰাপ্ত শিক্ষক দীপক বৰবৰা ছাৰ আৰু পুষ্প গগৈ ছাৰ, আৰু লগতে ডায়েটৰ প্ৰবক্তা আমাৰ খোৱাক শিক্ষা খণ্ডৰ ভাৰপ্ৰাপ্ত শৈক্ষিক বিষয়া চক্ৰনীতা গগৈও এই অনুষ্ঠানটিত উপস্থিত থাকে। ভাবিব কোনে লুকুৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক পিন্ধিব খুজি পুৰণি ইতিহাস দোহাৰিলে ভাবিব কোনে লুকুৱা সমনীয়া পাৰ হৈ তোমাৰে সহজ